তেওঁ যদি মই কিডনেপিং কৰিছিলোঁ তেওঁৰ ফেমিলি গৈ লগে লগে থানাত এজাহাৰখন কিয় নিদিলে তেওঁৰ ফেমিলি ৰাতিয়ে মোক জনাব লাগিছিল তেওঁ কিয় দুদিন পিছত মানে সংবাদ মাধ্যমৰ আগত পুলিচত তাতে এফআইআৰ নেদাকে কৰিলে মইতো নেক্সট ডে মই পানীখাইটি থানাত মই এফআইআৰ এখন দিছোঁ তেওঁ যেতিয়া মোক মাৰিব আহিছে তেওঁ মোক এতিয়া মাৰিছে আল্টিমেটলি মই প্ৰটেক্ট দিব লাগিব ন মইতো এটা পজিশ্যন দিব লাগিব মোক যেতিয়া এটেক কৰা হৈছে হঠাৎ যেতিয়া মোক এটেক কৰিছে মই হতভম্ব হৈ গৈছোঁ মোক ইটা মাৰিছে মই মাৰিব ধৰিম আল্টিমেটলি ময়ো প্ৰটেকশ্যন দিব লাগিব এতিয়া মোক ৬-৭জন ল'ৰাই মোক মাৰিব ধৰিব আপুনি কি কৰিব এতিয়া মোৰ ইয়াত কৰিছে মোৰ এইটো দেখিছে এতিয়াও মানে মই মেডিকেল ট্ৰিটমেণ্ট কৰাইছিলোঁ দেখাৰ যদি তেনেকৈ কিবা হৈছিল তেওঁ সুন্দৰভাৱে মোৰ ঘৰত মোৰ অফিচত আহি ইয়াতে বহি তলৰ ফলত বহি তেওঁ ধুনীয়াকৈ কথা পাতি গ'ল যদি তেওঁক মই কিডনেপ কৰিছিলোঁ আপোনালোকৰ যদি এনেকুৱা লাগে মোৰ ইমান ডকুমেণ্ট থকাৰ পিছতো যদি মই কিডনেপ কৰা বুলি ভাবে আমাৰ দৰে মানুহক ইমান টৰ্চাৰ কৰিব নাপায় একচুৱেলি যিবিলাক ফ্ৰড তেওঁ যি ২ নম্বৰী জালিয়াতি কৰিছে এই ফ্ৰডবিলাকক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মানে হাইলাইট কৰি দেখাব লাগে ভুলটো আল্টিমেটলি ডেকা আৰু ৰতন চাহ আৰু গুণজিৎ ডেকা তেওঁ মানে ৰতন চাহৰ দুয়োটাই মানে মুদ্ৰাটো ৰিপিটি ২ নম্বৰী জালিয়াতিৰ দুয়োটাই মানে এটা মানুহ ৰতন চাহ মাটিৰ মালিক মানে যিটো ফ্ৰড কৰি ডকুমেণ্ট বনাইছিল এইটো হ'ল ৰতন চাহ গুণজিৎ ডেকা হ'ল তেওঁৰ বন্ধু মানে দুইটাই মিলি মোক গুণজিৎক থৈ দি আৰু তেখেত ফাৰ্ষ্ট মানে প্ৰে নহয় তেখেতৰ আগত বহুতৰ লগত এইটো কৰিছে এইটো আমাৰ ডাটা এতিয়া আমাৰ লগত ডাটা আছে আপোনালোকক প্ৰভাইড কৰিম গোটেইখিনি তেখেত দালাল মানে কি তেখেত পাৰ্টিকুলাৰলি ৰতন ছাৰ যিমান ভুৱা কাগজ পত্ৰ নথি পত্ৰ যি বনাব লাগে এইবিলাক কাম তেখেতে যিমান ফেক কাগজ পত্ৰ বনোৱা চব কাম গুণজিৎ ডেকাই কৰে আৰু এইটো দাদাৰ লগত যে হৈছে এনেকুৱা নহয় ইয়াৰ আগতো তেখেতে বেলেগৰ লগত কৰিছে তাৰ ডেটাখিনি মোৰ হাতত আছে মই আপোনালোকক মূল ঘটনাটো মাতি পইচাটো ঘূৰাই দিব লাগে অৰিজিনেল মাটিখিনি তেখেতৰ নহয় তেখেতে মাটিখিনি ফ্ৰড কৰি কেনে পেপাৰখিনি বনাইছে বনাই কেনে মোক প্ৰৰচনা কৰিছে এইটো বনাই কেনে তেখেতসকলে কি বিচাৰে এটা প্ৰতিষ্ঠিত মানে এষ্টাব্লিছ বিজনেছমেন বিচাৰে যোন অকণমান সৰল সহজ হয় মানুহজন ঠিক আছে দাদাক সেনেকুৱা কৰি কেনে বিচাৰি ওলাইছে থ্ৰু আমাৰ ফালে দি কেনে ঠিক আছে পাইছে এনেকুৱা কৰি কেনে ডিল কৰিলে কিন্তু টোটেল ডকুমেণ্টছখিনি তেখেতৰ ৰেগুলাৰ আৰু তেখেতে ফ্ৰড কৰিছে নিজৰ কাজিন ব্ৰাদাৰৰ লগত যোনটো কাজিন ব্ৰাদাৰৰ প্ৰপাৰ্টি সেইটো নিজৰ বুলি কৈ কেনে দাদাৰ ওচৰত বিক্ৰী কৰিছে আৰু এটা কথা আপোনাক কৈ আছোঁ এইটো গভৰ্ণমেণ্টৰ এটা নটিফিকেশ্যন আছে আপুনি এইটো চাব 2005ৰ পৰা এইটো বস্তু সিহঁতে কণ্টিনিউ কৰি আছে ৰতন চাহ ইনক্লুডিং মানে তেখেতৰ যিমান এলিজ আছে সিহঁতে মিলি কেনে এইখিনি বস্তু কৰি আছে 2005ৰ পৰা তেখেতে নিজৰ ডকুমেণ্টখিনি চেঞ্জ কৰিছে নিজৰ দেউতাৰ নামখিনি চেঞ্জ কৰিছে আপোনাক তেওঁৰতো এটা তেওঁ কালি মই মানে আপোনালোকৰ নিউজত দেখিছোঁ তেওঁৰ ঘৰত ধুনীয়াৰ চিচিটিভি লাগি আছে সেইটো আপোনালোকে প্ৰুফ কৰক যদি মই ৰতন চাহৰ ঘৰত কেতিয়াবা গৈছোঁ অভিয়াছলি যাব এওঁলোক দুজন যিহেতু মধ্যস্থকাৰী এই দুজন যাব যেতিয়া তেওঁলোকক মই ফ'ৰ্চ কৰিছোঁ মোৰ পইচাকেইটা ঘূৰাই দিয়ে কি কয় কাৰ মোৰ দেখাইছে ল'ৰাবিলাকে হেলমেট তাৰ ঘৰত যাব পাৰে কিন্তু এই দুজন মানুহে গৈছে এই দুজন মানুহে দেখাই 3জন মানুহে তেখেতৰ ঘৰত একদিনৰ ভিতৰত সোমাই বহি ধুনীয়াকৈ কথা পাতি আহিছিলোঁ তাৰ পিছৰ পৰা না আমি সোমাব পাৰিছোঁ অলৱেজ গেটত লক কৰি ৰাখে আৰু ৰিপিটেড টাইমছ তেখেতক ফোন কৰোঁ ফোন গোটেইকেইটা ছুইচ অফ তেখেতৰ অকল মিছেছৰ ফোনটো খোলা ৰাখে ৰতন ছাৰ মিছেছৰ মাজতে একদিন ৰতন ছাৰৰ ল'ৰাই মোক ফোন কৰিছে ফোন কৰি কৈছে দেখাই বোলে তেওঁলোকৰ পৰা 5 লাখ টকা মানে লৈছে মানে মোৰ পইচাটো যেতিয়া ৰতন চাহে লৈছে ৰতন চাহৰ পৰাই 5 লাখ টকা দেখা বোলা দালালটো লৈছে সেইকাৰণে তেওঁলোকে পইচাখিনি মানে গোটাব পৰা নাই দেখাই তেওঁলোকক মানে মটিভেট কৰি আছে আজি দিম কালি দিম তেনেকুৱা কৰি এতিয়া দেখাই এই ঘটনাটোৰ মানে চিষ্টেমটো তেওঁ বনাই লৈছে মই এই কথাটোৰ এনচাৰ মই আপোনাক দি আছোঁ আজি চাওক এইটো এপ্ৰিল মাহৰ হোৱাটছএপ ৰাহুল শ্বাহ মানে ৰতন শ্বাহৰ ল'ৰাক মই হোৱাটছএপ কৰিছিলোঁ কি লিখা আছে ইয়াতে চাওক মই ক্লিয়াৰলি লিখিছোঁ যে আপোনালোকে যিমান সোনকালে হয় বিহুৰ আগতে আপোনালোকে পইচাখিনি ৰিটাৰ্ণ কৰক ঠিক আছে মোক ৰিপ্লাই কি দিছে যে এইটো মই কোনো পইচা লোৱা নাই আমি কোনো পইচা লোৱা নাই ঠিক আছে আপুনি এইটো ভুল হ'ব বশতঃ এই মেছেজটো মোক কৰিছে চাগে ঠিক আছে নেক্সট মই তেখেতক এইখিনিত ৰিপ্লাই দিছোঁ আকৌ যে নহয় এইটো তোমালোকে পইচা লৈছা তোমাৰ দেউতাৰ নাম মেনশ্যন আছে তেখেতে কৈছে যে মোৰ দেউতাই নহয় এইটো ভালকৈ চাই লওক নিজৰ সন্তানে কৈছে যে মোৰ দেউতাই নহয় ৰেকৰ্ডিং ঠিক আছে ছেকেণ্ড হৈ গ'ল আমি যে ফ'ল' আপ কৰিছোঁ সিহঁতক আপোনাৰ নহ'লেও ডেইলি একবাৰ দুবাৰ তেখেতক ট্ৰাই কৰা যায় কিন্তু ফোনটো ৰিচিভ নকৰে প্ৰথম যিখন জৱনবন্দী তেওঁ মোক আছিলে
এইটো তেওঁ জবানবন্দীত আছিল। তাৰপিছত এওঁৰ এইটো ৰতন চাহৰ নামটো কৰ্তন কৰি দিছে। মানে এওঁ ফ্ৰড কৰি কিনে এই ডকুমেণ্টটো বনাইছিল। এওঁ একচুৱেলি ৰতন চাহ, এতিয়াহে মই সম্পূৰ্ণ বস্তুখিনি গম পালোঁ। এতিয়া মই নিজে অলপ মোৰ এডভকেটৰ দ্বাৰাই পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰি আৰ্গুমেণ্ট কৰাত তেওঁ মোক কৈছে দাদা একচুৱেলি ৰতন চাহৰ দেউতাক তেওঁ নহয়ে, মানে দেউতাকৰ নামটো বেলেগ। মানে তেওঁৰ দেউতাকৰ নামটো শিৱনন্দন চাহ। তেওঁ লিখিছে ডকুমেণ্টটোত চিপুঞ্জন চাহ। গতিকে ফ্ৰড ডকুমেণ্ট বনাই তেওঁ নামজাৰিটো কৰিছিল। ডিচি অফিচত তেওঁৰ এগেইনষ্টে এপ্লিকেশ্যন দি কৰ্তন কৰিলে। এই কথাখিনি গম পাই মই গুণজিৎ ডেকাক কওঁ যে ডেকা, তেওঁৰতো ডকুমেণ্ট কমপ্লিট ফ্ৰড, গতিকে মোৰ পইচাটো কি হ'ব এতিয়া? কৈছে দাস, মই আপোনাৰ তাতে গৈ আছোঁ, মোক 2 দিন টাইম দিয়ক, মই কথা পাতিম আপোনাৰ লগত। গ'ল তেনেকৈ কথা পাতিম বুলি 10-12 দিন গ'ল। মই এওঁক মাতিলোঁ, বোলে এইটোতো ফ্ৰড ডকুমেণ্ট ওলাইছে, তোমালোকে চোৱা নাছিলা নেকি? দাদা আমি চাওঁতেতো ডকুমেণ্ট চব ঠিকেই আছিল, এতিয়া কিয় তেওঁৰ কৰ্তন হ'ল আমি গম পোৱা নাই। এতিয়া এডভকেটৰ লগত কথা পাতিলে, এডভকেটে এওঁলোকক মানে কৈছে তেওঁৰ ওপৰত আকৌ এই মাটিটোৰ বিষয়ে কেছো দিছে, মানে চানমাৰি থানাত। বোলে কিয় কেছ দিছে? বোলে তেওঁ ফ্ৰড কৰিছে, দলিলখন জালিয়াতি কৰি দলিলখনত ডুপ্লিকেট নাম উঠাই নামজাৰিটো কৰিছে। যেতিয়া তেওঁ ধৰাত পৰিছে, তেতিয়া চাৰ্কল অফিচাৰে মণ্ডলে এইটো নিৰীক্ষণ কৰি কৰ্তন কৰি দিছে। হ'ল তেতিয়া মই ডেকাই আহিম বুলি যেতিয়া নাহিল, এওঁক পঠাই দিলোঁ। মই তেওঁক ক'লে বোলে গৈ আছোঁ মই কালি পৰহি। ঠিক তেনেকুৱাতে ডেকা একদিন আহি মোক ক'লে দাস, আপুনি কেছ মোকদমাত যাব নালাগে, মই ৰতন চাহক লৈ আহি আপোনাৰ প্ৰাপ্য পইচাখিনি মই উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে, যিমান সোনকালে আপুনি পাৰে কৰক, নহ'লে কিন্তু মই কেছ মোকদমাত নাই, এটা কেছ দিয়াই আছে, গতিকে আৰু এটা কেছ দিলে আল্টিমেটলি তেওঁ গুচি যাব মানুহজন, আপুনি এইটো কৰিব নালাগে। ঠিক আছে, মানৱীয়তাৰ খাতিৰত মই নকৰোঁ, তেনেহ'লে মোৰ পইচাখিনি মোৰ মতলব, যিহেতু মানে মাটি কিনা বেচাটো হৈ নুঠিল, মই মোৰ পইচাখিনিয়ে ল'ব লাগিব। 10-12 দিন পিছত তেতিয়া ডেকাই ৰতন চাহক লৈ আহিছে মোৰ ঘৰত, মোৰ অফিচত, মানে ইয়াতে অফিচত। মানে তেতিয়াৰ ডেটটো আছিল, ৰতন চাহক যেতিয়া আছিল তেতিয়া 11-10-25 ৰতন চাহক তেওঁ লৈ আহিছে। ডেকা আৰু ৰতন চাহ আহিছে, মোৰ অফিচত বহিছে, বহি মোক কাকুতি মিনতি কৰিছে। কৈছে কি, আপুনি মোক 4 মাহ টাইম দিয়ক, আপোনাৰ যিহেতু ইনভেষ্টমেণ্টটো হ'ল, কেছ মোকদমাত যাব নালাগে, আপুনি মোৰ ল'ৰাৰ বয়সৰ, মোৰ ভুল হৈ গ'ল, মই এইটো কৰিব নালাগিছিল, আপোনাক মই উইথ কম্পেনচেশ্যন দিম, 4 মাহৰ ভিতৰত পইচাখিনি মোক ঘূৰাই দিম। ঠিক আছে, যাক মানিলোঁ এজ এ মানুহ হিচাপে। তেতিয়ালৈ মই ভবা নাই তেওঁ যে ইমান ফ্ৰড মানে কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।